থকা লোক আছে, কিছুমান নতুনকৈ আছে। আমি সকলো মিলেৰে সকলো দলে বলে আমাৰ এই নিৰ্বাচনত আমি কংগ্ৰেছ দলটোক আমি জয়যুক্ত কৰিব লাগিব। সেইকাৰণে এইখিনিয়ে কথা আজি বিশেষ নকওঁ, কাৰণ আমি সকলোৱে যদি একজুট হৈ গ'লে আজি বিজেপিক আমি পৰাস্ত কৰিব লাগে। আমি ट्रेनिंग देके उसके पहले जब विधानसभा चुनाव हुआ था तब भी आपके बीच में हमारे भाई अंकित बागवारा जी जो कार्यकर्ता सम्मेलन में आप लोग गए थे कि नहीं गए थे? हाथ उठाकर बताओ आप कितने लोग गए थे? कांग्रेस का कार्यक्रम हुआ था उसमें गए थे आप लोग? उस कार्यक्रम के बाद उस कार्यक्रम में हमारे नेताओं ने कार्यकर्ताओं से अपील की कि अब हमको देखिए, कांग्रेस पार्टी पूरे असम में विधानसभा में वोट का प्रशिक्षण कर रही है। साथ ही साथ एक यात्रा के माध्यम से हेमंता विश्व शर्मा कौन है, और आज प्रदेश की जनता इस बात को पूछ रही है कौन हेमंता विश्व शर्मा है, उसके बारे में बात कर रहे हैं, उनके भ्रष्टाचार के बारे में बात कर रहे हैं, जिस प्रकार से धोखा उन्होंने अपने तमाम नेताओं को दिया उसकी बात कर रहे हैं, विश्वासघात कांग्रेस पार्टी के साथ किया, इस प्रदेश की जनता के साथ किया, उसके विषय में चर्चा हो रही है। बूथ के हमारे साथी जो भारतीय जनता पार्टी के खिलाफ में चार्जशीट कांग्रेस पार्टी जो भारतीय जनता पार्टी ने कल कारनामे किए हैं वो जनता तक पहुंचाने का काम कर रहे हैं। बूथ में हमारे साथी बहुत मजबूती के साथ लड़ाई लड़ेंगे। एक तरफ यात्रा, दूसरे तरफ बूथ का प्रशिक्षण चल रहा है। मैं समझता हूं आने वाले 2026 में कांग्रेस पार्टी की सरकार यहां पर बनने जा रही है और बहुत मजबूती के साथ हमारे कार्यकर्ता इस लड़ाई को लड़ रहे हैं। देखिए, भारतीय जनता पार्टी की सरकार जो इनकी गलत नीति का विरोध करेगा, जो इनकी गलत विचारधारा का विरोध करेगा, जो देश को तोड़ने वाली विचारधारा है, जो भाई से भाई को लड़ाने वाली विचारधारा है, जो धर्म से धर्म को लड़ाने वाली विचारधारा है, जो लोगों को बेरोजगार करने वाली विचारधारा है, जो महंगाई बढ़ाने वाली विचारधारा है, जो भ्रष्टाचार करने वाली विचारधारा है, उसके खिलाफ जो लड़ाई लड़ेगा उसके खिलाफ अड़चने आएगी। उस अड़चनों से लड़कर कांग्रेस पार्टी इस प्रदेश में सरकार बनाएगी। देखिए, कांग्रेस पार्टी के बहुत सारे साथियों ने, कांग्रेस परिवार के लोगों ने आवेदन किया है। अलग अलग तरीके से ब्लॉक कांग्रेस कमेटी से उद्बोधन लिया जाए, उनका क्या सजेशन वो लिया जाएगा। मंडल कांग्रेस कमेटी से हमारे कांग्रेस के कार्यकर्ता क्या सजेशन देते हैं, कौन सबसे ज्यादा मजबूत कैंडिडेट होगा, उसी को कांग्रेस पार्टी का टिकट मिलेगा। राइजर दले हक बा আজি এজেপি হক, আমি তো কংগ্রেস আমি সব বিৰোধী দল তো এক হৈছো না নাই, আমি মিলাপ্ৰীতি যোনে য'ত খেলে আমাৰ কোনো আপত্তি নাই। আমাৰ কথা হৈছে বিজেপি ৰাইজৰ পৰা আমি ৰাইজক আমি বিজেপিৰ পৰা বচাব লাগিব। আৰু জ্ঞানেশ্বৰী এগৰাকী ভাল শিক্ষিতা ছোৱালী আৰু তেখেতে ওলাই আহিছে, ভাল কথা, আমি আদৰণি জনাইছোঁ। হয়, আপুনি যিটো কৈছে এটা সেইটোতো ফেক নিউজ হৈছে। এই এনেকুৱা ফেক নিউজ কোনে কৰিছে? আজি সেই বিজেপিয়ে কৰি আছে। আজি বিজেপিসকলৰ নেতাসকলৰ নিৰ্দেশত তেওঁলোকে এইবোৰ কৰি আছে। সেইকাৰণে উঠি অহা প্ৰজন্মক আমাৰ যুৱচামে এইটোত যাতে নপৰে আৰু ফেক নিউজ নকৰে, আচল যি কথা মূল সমস্যাবিলাক আমাৰ যি কথাবিলাক সেইকেইটাক গুৰুত্ব দিব লাগে। এনেকুৱা কৰি পেলাই বিভ্ৰান্তি সৃষ্টি কৰিব নালাগে। এইটোতো তেওঁলোকৰ নীতিয়ে, বিজেপিৰ নিদিয়ে। আজি আপোনালোকে যদি ক'ৰবাত ভাল নিউজ কৰকচোন, আপোনালোকৰ সাংবাদিকসকলকো আজি তেওঁলোকে আপোনালোকৰ মালিকক কৈ পেলাই ৰখাই দিয়ে। তেনেকুৱা জানো নাই জানো? তেওঁলোকৰ উদাহৰণটো আমি পাইছোঁ। আজি কোনোবাই বাক স্বাধীনতা নোহোৱা হৈছে, কোনোবাই কিবা ক'লে চাকৰি যাব লগা হৈছে, কোনোবাই কিবা ক'লে ভয় ভাবুকি হৈছে, গণতন্ত্ৰ নাইকিয়া হৈ গৈছে। ইয়াত যেতিয়া আজি আমি পদযাত্ৰা চলি আছে, ৰাইজকনো আমাৰ ৰাইজৰ ওচৰত আমি চাপিছোঁ, তেওঁলোকো কৰি আছে। তেনেধৰণে যদি তেনেকুৱা বাধা বিঘিনি দিয়ে তো ৰাইজে জানে কি হৈছে কি নহৈছে। হয়, আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো আমি সকলোৱে আপোনালোকে দেখি আহিছে, সকলো সময়ত আমাৰ বুথ কমিটিবিলাকৰ প্ৰশিক্ষণ হয়। আৰু ঠিক তেনেধৰণে ছাব্বিছৰ নিৰ্বাচনৰ আগে আমাৰ বুথ কমিটিবিলাকৰ আৰু BLA-সকলৰ আজি প্ৰশিক্ষণ লোৱা হৈছে। আৰু সেইকাৰণে আজি বিভিন্ন আমাৰ আপাৰ আছামৰ বা বিভিন্ন অসমৰ ঠায়ে ঠায়ে আমাৰ AICCৰ পৰা আমাৰ প্ৰশিক্ষকসকল আহিছে আৰু প্ৰশিক্ষণ দিয়া হৈছে। আৰু ইতিমধ্যে আমাৰ কাম কাজবিলাক বহুত আগত আগবাঢ়িছে। যিহেতুকে এতিয়া ডিলিমিটেশ্যনৰ আগত আমি সকলোৱে নহয় জানো, আমি মৰঙীবাসীৰ ৰাইজ, আমি মৰঙী ব্লকটো আমি সৰুপথাৰত আছিলোঁ। সৰুপথাৰত থকাৰ পাছত ডিলিমিটেশ্যন হোৱাৰ কাৰণে আমাৰ মৰঙী ব্লকটো আৰু কঠালগুৰি ব্লক লৈ পেলাই নতুন খুমটাইটো কৈছে। আৰু ঠিক তেনেধৰণে ইয়াৰ ৰাইজেও কৈছে। আৰু ঠিক তেনেধৰণে আমাৰ প্ৰিয় সমষ্টি বুলিকে মই ইয়াতে আবেদন কৰিছোঁ। আৰু মূল সমস্যা হিচাপে আমি সকলোৱে জানো, কাৰণ ইয়াতে আগৰ পৰা আমাৰ দুবাৰকৈ জিলা পৰিষদ হৈ গ'লে আমাৰ মৰঙী অঞ্চল আমি যথেষ্ট আজি হাতী মানুহৰ সংঘাতে হওক বা আজি বিভিন্ন ধৰণৰ আৰু গৰাখহনীয়াই হওক বা বিভিন্ন কথাবিলাক আছে। মূল সমস্যা এতিয়া দেখিবলৈ গ'লে আজি খুমটাই অঞ্চল বা কঠালগুৰি ব্লকত আমি দেখিছোঁ
আজি চাওক যি ধৰণে আজি বিজেপি চৰকাৰটো 14 চনৰ পৰা তেওঁলোকৰ কেন্দ্ৰত আহিলে, 16 চনৰ পৰা অসমত আহিলে, অহাৰ পাছতে যি ধৰণে তেওঁলোকে প্ৰতিশ্ৰুতি দিলে, কিন্তু আজি অকল বেনিফিচিয়াৰীহে ৰাজনীতি কৰি আছে। আজি যি ধৰণে তেওঁলোকে আজি পাৰ্মানেণ্ট চলিউশ্যন কৰিব লাগিছিলে, আজি উদ্যমিতা আঁচনি দিছে বা আজি আপোনাৰ অৰুণোদয় আঁচনি দিছে, এইখিনিতো সীমিতহে নহয় জানো? ইয়াৰ পাছত কি পাৰ্মানেণ্ট চলিউশ্যন মহিলাসকলক কি কাৰণে? আজি মহিলাসকল ওলাই আহিবলৈ একমাত্ৰ সক্ষম হৈছে কংগ্ৰেছ দলটোৰ কাৰণে। কংগ্ৰেছে যদি 50% মানে সংৰক্ষণ নকৰা হ'লে আমি পঞ্চায়তত আমি অংশগ্ৰহণ কৰিব নোৱাৰিলোহেঁতেন। কংগ্ৰেছে কৰাৰ কাৰণে আজি আছোঁ, আমি MLA হৈছোঁ, MP হৈছোঁ, মন্ত্ৰী হৈছোঁ, ঠিক তেনেদৰে ৱাৰ্ড মেম্বাৰৰ পৰা লৈ সকলোখিনিতে আমি আগভাগ ল'ব পাৰিছোঁ। ঠিক তেনেধৰণে আমাৰ প্ৰয়াত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰে আমাৰ মহিলাসকলক এই SHG গোটৰ যোগেদি আমাক পাকঘৰৰ পৰা উলিয়াই আনি পেলাই স্বাৱলম্বী কৰিবলৈ গোট কৰিলে। কিন্তু আজি বিজেপি অহাৰ পাছত কি কৰিলে? সেই স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত তেওঁলোকে আজি এই মিটিঙে সভাই এইবিলাকতে লৈ গৈছে। আজি সেই ক্ষেত্ৰত আমি চাবলৈ গ'লে পাৰ্মানেণ্ট চলিউশ্যন কিন্তু আমি দেখা নাই। কৰিবলৈ হ'লে আমি পাৰ্মানেণ্ট চলিউশ্যন দিব লাগে, এটা ভালকৈ স্বাৱলম্বী হ'ব পাৰে তেনেকৈ দিশত আগবাঢ়াই ল'ব লাগে। আজি নিবনুৱা সমস্যা কিমান আমাৰ এই অঞ্চলতে হওক বা কঠালগুৰি অঞ্চলতে হওক, আমি যি ধৰণে আমাৰ মানে চাকৰি বাকৰি হ'ব লাগিছে তেনেকৈতো আমি দেখা নাই। আজি মূল্য বৃদ্ধি কিমান হৈছে, আজি জাতি মাটিৰ ভেটিৰ কথা সদায় আমি দেখিছোঁ। আজি মানুহবিলাকৰ বহুত কথা মাটি বাৰীবিলাকৰ পট্টাবিলাক পোৱা নাই। আজি বাগিচা অঞ্চলত আজি খুমটাই বিধানসভা সমষ্টিত আমাৰ বহুত সৰহসংখ্যক বাগিচা আছে, কিন্তু আজি মূল্য মানে তেওঁলোকৰ মজুৰি 351 টকা কৰিম বুলি আজি 10 বছৰ তেওঁলোকে মজুৰি বৃদ্ধি নকৰিলে। আজি মাটিৰ পট্টা দিম বুলি আজি য'ত অকল ক'লে, কিন্তু মাটিৰ পট্টা মানুহৰ হাতত আছে জানো? অকল তেওঁলোকে মানে ক'ৰবাত কিবা মানে ছাৰ্ভে কৰা দেখাই পেলাই কিন্তু দিয়া নাই। ঠিক তেনেধৰণৰ বহুত কথাবিলাক আছে। জনজাতিকৰণৰ কথাও আছে, জনজাতিকৰণো তেওঁলোকে নকৰিলে। আজি ভুৱা প্ৰতিষ্ঠিত, অকল ভুৱাই হৈ আছে আৰু অন্য একো নাই। সেইকাৰণে ৰাইজ অতিষ্ঠ হৈছে আৰু বিজেপিক এতিয়া বিদায় দিবলৈ সাজু হৈছে। আৰু ঠিক তেনেধৰণে আমাৰ বিভিন্ন অঞ্চলবিলাকত আজি খেতি প্ৰধান অঞ্চল আছে, এই খেতি অঞ্চলবিলাকত ৰাইজে সকলোৱে আজি যি ধৰণে খেতি বাতিত আগবাঢ়িব লাগিছিলে, নৱপ্ৰজন্ম যেনেকৈ উৎসাহ আগবঢ়াই ল'ব লাগিছিলে, চাইণ্টিফিক টেকন'লজিৰ যোগেদি আগবঢ়াব লাগিছিলে, কিন্তু ঠিক তেনেদৰে দেখা নাই। কিন্তু আজি দেখিব পাৰিছোঁ যে আজি যেতিয়া ডিলিমিটেশ্যন হৈ গ'ল, 26লৈকে থকা বিধায়কজনে সৰু পথাৰৰ মৰঙী ব্লকতে একেবাৰে এৰি দিলে। তাৰ পাছতে খুমটাই বিধায়কজনো আমাৰ মৰঙীক একেবাৰে এৰি দিয়া হ'ল। এতিয়া আমি ইলেকশ্যনৰ আগত আমি দেখিছোঁ বহুত কিবা কিবি মানে হেৰি কৰা হৈছে, কিন্তু কেলে আগমুহূৰ্তত আজি 10টা বছৰ বা যোৱা 5টা বছৰ কি কৰি থাকিলে নহয় জানো? একেবাৰে আমি মানে ডেভেলপমেণ্টৰ ক্ষেত্ৰত পিছপৰাই দিলে। আৰু তাৰ ক্ষেত্ৰতে আমি সকলোৱে জানো যে আজি আপোনালোকে চাওক আমাৰ যোনটো আমাৰ ফলঙনিত কি হ'ল? আজি পতঞ্জলিক মাটি দি দিলে। সেইটো কি মইতো যেতিয়া যোৱাবাৰ জয়যুক্ত হৈছিলোঁ, মই ভাবিছিলোঁ যদিও আমাৰ চৰকাৰ নাছিলে, তাত এটা চাইণ্টিফিক আমাৰ এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰ কৰিম বুলি ভাবিছোঁ, যাতে আমাৰ যুৱকসকলে চাকৰি নাপালেও বা চাকৰি যিসকলে কৰে, যিসকলে খেতি মানে কৰি চলিব বিচাৰে, তেওঁলোকক এটা ভাল প্ৰশিক্ষণ শিবিৰ কৰিম বুলি তেওঁলোকে এইটো কৰিব নোৱাৰিলে। কিন্তু এতিয়া সেইটো আমি ভাবিছোঁ যে আমি জয়যুক্ত হ'লে, আমাৰ দলটো জয়যুক্ত হোৱাৰ পাছত চৰকাৰ আহিলে আমি সেইখিনি যাতে আমাৰ কৃষি প্ৰধান্য লোকসকলৰ কাৰণে আমি বিভিন্ন দিশতে যাতে আমি এটা ভাল ব্যৱস্থা কৰাৰ লগতে আমি বিভিন্ন সিমান মানে আমাৰ স্মল ট্ৰি গ্ৰ'ৱাৰ্ছৰ ক্ষেত্ৰত আমি দেখিছোঁ পাতৰ দাম কিমান বেছি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।